21 তাৰিখে ৰাতিপুৱা 8 বজাত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চৰাইদেউ জাহাজত তেখেতে অসমৰ কিছু নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ সৈতে পৰীক্ষা সম্পৰ্কীয় আলোচনা কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা কাৰ্যক্ৰম আছে পৰীক্ষা পে চৰ্চা। সেই পৰীক্ষা পে চৰ্চা তেওঁ অসমৰ ছাত্ৰ ছাত্ৰীৰ লগত কৰিব। প্ৰায় 25ৰ পৰা 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে তেখেতে বাৰ্তালাপ কৰিব আৰু ব্ৰহ্মপুত্ৰ নদীত জাহাজখন চলি থাকিব। গুৱাহাটীত আমি নিৰ্মাণ কৰা নতুন ইনলেণ্ড ৱাটাৰ টাৰ্মিনেল জাহাজ টাৰ্মিনেল মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ কাষত তাতে তেওঁ এই কাৰ্যসূচীৰ কাৰণে জাহাজত আহিব। তাৰপিছত তেখেতে পোনে পোনে বৰাগাঁৱত শ্বহীদ স্মাৰকলৈ যাব। অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰপিছত তেখেত আকৌ বিমানবন্দৰলৈ আহিব। ইয়াৰ পৰা তেওঁ ডিব্ৰুগড়লৈকে যাব। ডিব্ৰুগড়ৰ পৰা নামৰূপ তেওঁ 12 বজাত গৈ পাব আৰু নামৰূপত ফাৰ্টিলাইজাৰ যিটো আমি নতুন ফেক্টৰী বনাই আছোঁ 12 লাখ মেট্ৰিক টনৰ তাৰ তেওঁ ভূমি পূজন আৰু আধাৰশিলা কৰিব। 1 ঘণ্টা সভা চলিব। দিনৰ 1 বজাত তেওঁ আকৌ ডিব্ৰুগড় বিমানবন্দৰলৈ উভতি আহিব আৰু 21 তাৰিখে 1:30 বজাত তেখেত নতুন দিল্লীলৈ উভতি যাব। এইটোৱে হৈছে তেখেতৰ সম্পূৰ্ণ কাৰ্যসূচী। নামৰূপৰ সাৰ কাৰখানাৰো এটা সুকীয়া গুৰুত্ব আছে। গতিকে এই ভ্ৰমণটো অসমৰ কাৰণে খুব তাৎপৰ্যপূৰ্ণ আৰু প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী, যোনে অসম আন্দোলনৰ বীৰ শ্বহীদসকলক তৰ্পণ কৰিব, সন্মান কৰিব। অসম আন্দোলনৰ চুক্তি 1985 চনত হৈ গ'ল। ৰাজীৱ গান্ধী, ডক্টৰ মনমোহন সিং, PV নৰসিম্হা ৰাও এনেকৈ বহু প্ৰধানমন্ত্ৰী হৈছে, কিন্তু অসম আন্দোলনৰ শ্বহীদসকলক আজিলৈকে হয়তো মিটিঙত স্মৰণ কৰিছে, কিন্তু কোনো শ্বহীদ বেদীত মাল্য অৰ্পণ কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব যোনে শ্বহীদ স্মাৰকত গৈ আমাৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। গতিকে এই ভিজিটটো বহুতখিনি তাৎপৰ্যপূৰ্ণ। গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি আগতে ইমান ডাঙৰ প্ৰতিমূৰ্তি নাছিল। 80 ফুটৰ উচ্চতাৰ প্ৰতিমূৰ্তি যি উদ্বোধন হ'ব। তেনেকুৱা ইয়াতে কাৰ্যসূচী এইটো এয়াৰপৰ্টত। আৰু প্ৰধানমন্ত্ৰী আমি এইবাৰ জাতীয় শ্বহীদ আৰু গোপীনাথ বৰদলৈক ৰাখিছোঁ।